Hello students. So আজি next ডাউটত যাওঁ question number 15 important question হয় question 14 important হয় 15 important হয় এইবিলাক question আহি থাকে পৰীক্ষাত so practice অলপ ভালকৈ কৰিবা বুজি নাপালে ভিডিঅ'ছটো বুজি নাপালে কবা যে কোনটো পাৰ্ট বুজি পোৱা নাই বা আৰু এবাৰ বুজাই দিব লাগে so জনাবা ভিডিঅ'ছটো আৰু ভিডিঅ'ছটো চাবা এনেই থৈ নিদিবা okay. So আৰম্ভ কৰো question number 15 15 চোৱা তোমাৰ কি কৈছে কোৱেশ্চনত কৈছে যে ABC সমবাহু ত্ৰিভুজৰ BC বাহুৰ ওপৰত D এটা বিন্দু যাতে BD ইকুৱেল 1/3 BC প্ৰমাণ কৰা যে 9AD স্কয়াৰ ইকুৱেল 7AB স্কয়াৰ সো চিত্ৰ দিয়া নাই চিত্ৰ নিজে বনাব লাগিব সো কেনেকেনো বনাব লাগে আমি কৰো আহা তো ত্ৰিভুজ এটা সমবাহু লব কৈছে তো সমবাহু প্ৰথমত জানিব লাগিব সমবাহু আঁকিবলৈ কাৰণে তো আমি জানো যে সমবাহু ত্ৰিভুজৰ তিনটা বাহু কি হয় সমান হয় তো এটা সমবাহু বনাই লৈছো ত্ৰিভুজ এটা সৰি অলপ ওভাৰৰাইট হৈ গল তোমালোকে ওভাৰৰাইট নকৰিবা এবাৰে আঁকিব চেষ্টা কৰিবা সো এটো এটা সমবাহু ত্ৰিভুজ হয় য'ত তিনটা বাহু কি হয় এইটো বাহু এই তিনটা বাহু সমান আৰু ইয়াত কিবা নাম দি দিছো এনে ধৰা হল বুলি কৈ এটা নাম দি দিছো এইটো এ ললে এইটো এ হ'ব তো ইয়াত নাম দি দিছো এ বি আৰু সি এটা ইয়াত এটা কন্ডিশন কৈ দিছে সোৱা যোনটো আমাকে কোৱেশ্চন কৰিবলৈ সহায় কৰিব হেতু হৈছে এই কন্ডিশনটো BD ইকুৱেল 1/3 BC ইয়াৰ মতে আমি চিত্ৰটো বনাব পাৰিব লাগিব ত্ৰিভুজৰ ভিতৰত যেতিয়া এটা বাহু বনিব এই বাহুটো এইটো ভাগত এনেকে বনিব ভাগটো আমি চাই লওঁ BD ইকুৱেল 1/3 BC আছে আৰু BC ৰ বাহুৰ ওপৰত D এটা বিন্দু লব কৈছে এটা D বিন্দুটো আমি ইয়াটো লব পাৰো ইয়াটো কিন্তু কোৱেশ্চনৰ ওপৰত ডিপেন্ড কৰিব কোৱেশ্চনে কি কৈছে সো কোৱেশ্চনে কৈছে যে BD ইকুৱেল টু 1/3 BC এটো চাই লোৱা BD ইকুৱেল 1/3 BC এইটো এই কন্ডিশনটো যদি এই 3 টো ডিভাইড এই 3 টো তলত আছে সো এফালে গলে কি হ'ব পূৰণ হ'ব BD লগত তো এনেকুৱা হৈ যাব 3BD ইকুৱেল BC তাৰ মানে অলপ আগতে কোৱেশ্চন নম্বৰ 14 টো আমি এনেকুৱা ধৰণে অলপ কৰিছিলো কিন্তু কোৱেশ্চন নম্বৰ 14 ৰ নিচিনা নহয় এটো বেলেগ ধৰণে কৰিব লাগিব কিন্তু অলপমান কানেকচনটো তেনেকৈ আনিব পাৰো সো 3BD টো এটা এই চিত্ৰটো কেনেকৈ বনাম BC টো হৈছে 3BD যদি তিনটা BD লওঁ তেতিয়া হলে তাক যোগ কৰি যদি তেনেকুৱা তিনটা BD যদি যোগ কৰি নিলে BC বনিব তাৰ মানে BD টো মই D টো ইয়াত লব লাগিব মই যদি ইয়াত লওঁ D টো তেতিয়াহলে এনেকুৱা তিনটা BD হ'ব যোনটো কি বনাব গোটেই BC টো বনাব তো হেই তেনেকৈ কথাটো কৈ দিয়া আছে প্ৰশ্নত তো এতিয়া আমি এইটো বনালো এটা আমি ইয়াৰ পৰা আমি ইয়াক সংযোগ কৰিম এতিয়া স্কেল দি কৰা নাই পেন দি বেকা হৈ যাব ওকে হলটো বনালো তোমালোকে এনেকৈ বনাবা ওকে তো এটা সব প্ৰমাণত আমি প্ৰমাণ কৰিব লাগে কি প্ৰমাণ কৰিব লাগে এইটো 9AD স্কয়াৰ ইকুৱেল 7AB স্কয়াৰ তো এটা এই বস্তু আমি প্ৰমাণ কৰিব লাগে 9AD স্কয়াৰ ইকুৱেল 7AB স্কয়াৰ তো AD কোনটো হয় AD টো আমি আঁকিলো এইটো এতিয়া হেকাৰণে আমি AD টো সংযোগ কৰিব লগা হ'ল আৰু এতিয়া AB স্কয়াৰ আছে AB টো আছে ইয়াত প্ৰবলেম নাই এটা প্ৰবলেমটো আছে ক'ত চোৱা প্ৰবলেমটো এইটোতে আছে যে স্কয়াৰ আছে স্কয়াৰ মানে আমি পাইথাগোৰাছ ইউজ কৰিব লাগিব বৰ্গ আছে দিছে ন ওপৰত AD বৰ্গ আছে AB বৰ্গ আছে মানে পাইথাগোৰাছ উপপাদ্য আনিব লাগিব তো কিন্তু পাইথাগোৰাছ আনিবৰ কাৰণে আকৌ আমাক কি লাগে সমকোণী ত্ৰিভুজ লাগে 90 ডিগ্ৰী থকা এংগল থকা কোণ থকা ত্ৰিভুজ লাগে কিন্তু এই ত্ৰিভুজত কবাত তুমি 90 ডিগ্ৰী দেখিছা জানো নাই দেখা তো হেতু কাৰণে আমি বনাব লাগিব এটা অঙ্কন কৰিব লাগিব মানে এটা লম্ব বনাব লাগিব তো লম্বটো আমি চাও ওপৰ ইয়া পা এ পা টানিম সিধা তললৈ স্ট্ৰেইট তললৈ আহিব বেকা হৈ যাব পাৰে তোমালোকে আকোতে স্কেল দি স্ট্ৰেইট আঁকিবা ইয়াক আমি নাম দি দিছো ই ঠিক আছে এইটো ই হয় ঠিক আছে এইটো ই হয় ওকে এতিয়া প্ৰথম আমি আৰম্ভ কৰো গম পালা প্ৰমাণটো এতিয়া আমি স্টার্ট কৰো কোৱেশ্চন নম্বৰ 15 টো ধুনিয়াকে প্ৰথমত আমি জনাব লাগিব যে দিয়ানো কি আছে সো আমাক দিয়া আছে যে ABC ৰ সমবাহু ত্ৰিভুজ BC ৰ ওপৰত D এটা বিন্দু যাতে BD ইকুৱেল টু 1/3 BC ইয়ালৈকে তুমি লিখিব লাগিব সো এনেকৈ লিখিম সোৱা গিভেন বুলি লিখিম তোমালোকে দিয়া আছে বুলি লিখিবা
given ABC is an equilateral triangle in which AB equal BC equal CA equal A কৈ লৈছোঁ তাৰমানে তুমি লিখিবা দিয়া আছে ABC এটা সমবাহু ত্ৰিভুজ য'ত AB সমান BC সমান CA ইকুৱেল A বুলি লিখি দিবা তাৰ পৰা নেক্সটটো চোৱা নেক্সট আমাক আৰু এটা কণ্ডিশ্যন দিয়া আছে এই বস্তু লিখি ল'ব লাগিব BD equal 1/3 BC তাৰমানে ইয়াক যদি মই ভালকৈ লিখোঁ তেতিয়াহ'লে এটা কথা লিখিব পাৰোঁ নাই 1/3 A 1/3 লিখিব পাৰোঁ নাই কাৰণ BCৰ জেগাত মই A লিখিব পাৰোঁ কাৰণ BC কি হয় A হয় তো ইয়াক আমি লিখি 1 নম্বৰ সমীকৰণ বুলি কৈ থৈ দিওঁ ইয়াতে চোৱা ভালকৈ দেখিছা BC জেগাত A লিখি দিলোঁ এতিয়া অলপ আগবাঢ়োঁ ইয়াৰ কুৱেশ্যনত দিয়াখিনি আমি লিখি ল'লোঁ এতিয়া আমাক প্ৰমাণ কি কৰিব লাগে সেইটো লিখোঁ আমি উই নিড টু প্ৰুভ আমি প্ৰমাণ কৰিব লাগে যে বুলি লিখিবা উই নিড টু প্ৰুভ প্ৰমাণ কি কৰিব লাগে চোৱা আমাক কৰিব লাগে প্ৰমাণ এইটো যে 9AD স্কুৱেৰ ইকুৱেল 7AB স্কুৱেৰ এইটো প্ৰমাণ কৰিব লাগে অ'কে তো এতিয়া আমি এই কুৱেশ্যনত অলপ অংকনো আছিলে তো সেইকাৰণে অংকন লিখিম কনষ্ট্ৰাকশ্যন লিখিম অংকন লিখি মেলি ইয়াত কি লিখিম অংকনত ডাইৰেক্ট এইটো লিখি দিবা এই লম্ব BC বুলি এনেকৈ এই পাৰপেণ্ডিকুলাৰ BC বুলি লিখি দিবা এতিয়া আমি প্ৰমাণত যাওঁ প্ৰুফ আৰম্ভ কৰোঁ চ' প্ৰুফ তো প্ৰথম চোৱা প্ৰুফত আছে যে 9AD স্কুৱেৰ ইকুৱেল 7AB স্কুৱেৰ তাৰমানে AD পৰা আৰম্ভ কৰোঁ তো ত্ৰিভুজ ADটো ক'ত আছে চোৱা ADটো এইটো আছিলে তাৰমানে এই বাহুটোৱে সমকোণী কোনফালে বনাই আছে এইফালে এই লগত ADE তো ADEত আমি পাইথাগোৰাছ ইউজ কৰিম তো লিখোঁ ইন ট্ৰাইংগল ত্ৰিভুজ ADEত লিখিবা ইন ট্ৰাইংগল ADE উই গেট আমি পাওঁ ডাইৰেক্ট পাইথাগোৰাছ ইউজ কৰি দিম তো পাইথাগোৰাছ কেনেকৈ আহিব A স্কুৱেৰ AD স্কুৱেৰ ইকুৱেল A স্কুৱেৰ প্লাছ DE স্কুৱেৰ হ'ল এইটো পাইথাগোৰাছ ইউজ কৰিছোঁ অ'কে ইয়াক আমি 1 নম্বৰ সমীকৰণ বুলি কৈ থৈ দিছোঁ এতিয়া দেই এতিয়া চোৱা ADটো আমি আমাৰ ADটো বাৰু পালোঁ AD স্কুৱেৰ পাই গ'লোঁ আমি এতিয়া আমি AE আৰু DEৰ জেগাত কিবা কিবি মান কানেকশ্যনত আনিব লাগিব উলিয়াব লাগিব বেলেগ বেলেগকৈ তাৰপিছতে লাহেকৈ আমাৰ আনচাৰটো গৈ আমি এই দুটাৰে আনচাৰটো ওলোৱাৰ পিছত আমি ABটো আমি টানিব পাৰিম লাষ্টত আমাৰ কাৰণে AB স্কুৱেৰ লাগে আৰু ইয়াত আমাৰ AE স্কুৱেৰ প্লাছ DE স্কুৱেৰ তো বেলেগ বেলেগকৈ AE স্কুৱেৰো মান নাজানো এতিয়া আমি DEৰ মানো নাজানো DE স্কুৱেৰো মানো নাজানো তো মানবিলাক কেনেকৈ উলিয়াম চোৱা বেলেগ বেলেগকৈ উলিয়াব লাগিব তো প্ৰথমত আমি এটা কথা জানিব লাগিব তোমালোকে এটা বস্তু চোৱা এটা বস্তু বুজাই দিছোঁ এটা সমবাহু ত্ৰিভুজ দেই সমবাহু ত্ৰিভুজ কৈছোঁ শুনিবা ভালকৈ এটা ত্ৰিভুজ কোৱা নাই সমবাহু ত্ৰিভুজ কৈছোঁ তাৰমানে কিবা এটা স্পেচিয়েলৰ কথা কৈ আছোঁ এটা সমবাহু ত্ৰিভুজত যদি এটা লম্ব বনাওঁ এই শীৰ্ষ কোণৰ পৰা যদি লম্ব টান আহে তেতিয়াহ'লে এই বাহু দুটাক সমানে সমানে ভাগ কৰিব এটা সমবাহু ত্ৰিভুজত হ'ব লাগিব তাৰমানে এই বাহুটো যদি A হয় যদি এই বাহুটো যদি 6 হয় ভাবিলে 6 কৰিলোঁ তেতিয়াহ'লে যদি ভাগ কৰি দিওঁ এনেকৈ লম্ব টানি দিলোঁ লম্ব যদি বনাই দিওঁ তেতিয়াহ'লে প্ৰতিটো ভাগত 3-3কৈ পৰিব ঠিক আছে তাৰমানে চিম্পল এটা এক্সাম্পল দিলোঁ আৰু যদি এইটো A কওঁ এই বাহুটো যদি A থাকে তেতিয়াহ'লে প্ৰতিটো ভাগতে A/2 আৰু A/2কৈ পৰিব কেনেকৈ পৰিব আমি কেলকুলেশ্যনটো মই আপোনালোকক দেখাম এতিয়া তো চাই লওঁ আহা তো প্ৰথমত চোৱা এই বাহুটোত চোৱা এইটো BC আছে BC মানে দুটা বস্তু প্লাছ হৈ আছে ডাঙৰ ডাঙৰকেইটা যদি প্লাছ কৰোঁ ভাগকেইটা BE প্লাছ EC এতিয়া নাও লিখি ল'বা ওপৰত BC মানে কি হয় BE প্লাছ EC তো এতিয়া মানবিলাক যদি মই বহাওঁ তেতিয়া BCৰ মান A বহাম আৰু BEৰ মান কিমানকৈ বহিব চোৱা ইয়াত মই কি কৈছিলোঁ যে দুটা বাহু ইয়াত কৈছিলোঁ যে
যেতিয়া এটা সমবাহু ত্ৰিভুজ যদি লম্ব আহে লম্বত আমি আঁকো তেতিয়াহ'লে দুটা ভাগত সমানে সমানে ভাগ কৰে তাৰমানে এই বাহুটো আৰু এই বাহুটো সমান হ'ব তো এতিয়া চোৱা বি ই লিখিলোঁ প্লাছ ই চিৰ জেগাটো মই কি লিখিব পাৰোঁ মই বি ই লিখিব পাৰোঁ নাই কাৰণ দুটা বাহু সমানে সমানে ভাগ হৈ যায় ভাগত ভাগ কৰি দিয়ে লম্বটোৱে সেইটো কাৰণে বি ই চি জেগাটো আমি বি ই লিখিব পাৰোঁ তো এতিয়া বি ই মানে কিমান 2 BE এটা ভালকৈ চোৱা এইটো এফএল লিখোঁ এইটো যদি এফএল লিখোঁ কথাটো এনেকুৱা হ'ব ইয়াৰ পৰা আমি বি ই উলিয়াই ল'লোঁ চোৱা বি ইটো কিমান পালোঁ a/2 পালোঁ দেখিলা এইটো চোৱা বি ইটো আমি পাই গ'লোঁ এটা ভাগৰ আমাক কাৰণ আমি এইটো কিয় উলিয়াই আছোঁ অলপ পাছত গম পাবা কাৰণ যদি বি ইটো উলিয়াব পাৰোঁ তেতিয়াহ'লে ডি ইটো উলিয়াব পাৰিম সেইটো কাৰণে আমাক ইয়াত ডিও লাগে ইয়াত ডি লাগে চোৱা ইয়াত ডি লাগে এই লাগে এতিয়া ডি ইটো উলিয়াব চেষ্টা কৰি আছোঁ তো ডি ই উলিয়াবৰ কাৰণে প্ৰথম বি ই জানিব লাগিব তেতিয়াহে আমি ডিটো উলিয়াব পাৰিম সেইটো কাৰণে বি ইটো উলিয়ালোঁ বি ই উলিয়াই ল'লোঁ এতিয়া চোৱা ডি ইটো উলিয়াব লাগে এতিয়া আমি ডি ইটো উলিয়াব চেষ্টা কৰোঁ আকৌ বুলি ক'বা এগেইন ডি ইটো যদি উলিয়াব যাওঁ ডি ই ইকুৱেলছ টু কি হয় চোৱা ডি ইটো যদি উলিয়াব যাওঁ ডি ইটো মানে এই গোটেইটোৰ পৰা যদি মই বি ডি মাইনাছ কৰি দিওঁ ডি ই পাম নাই তাৰমানে চোৱা এটা কথা বুজাই দিছোঁ এইটো এটা বাহু আছে এইটো এটা পইণ্ট আছে যদি মোক এই বাহু জানিব লাগে এই বাহুটো যদি জানিব লাগে এই পাৰ্টটো যদি জানিব লাগে তো এই গোটেইটোৰ পৰা যদি মই এই ভাগটো মাইনাছ কৰি দিওঁ তেতিয়াহ'লে মই এই ভাগটো পাম নাই তো সেই লজিকটো আমি ইয়াত লগাম সেইটো লজিকটো আমি ইয়াত লগাইছোঁ ডি ই ইকুৱেল টু কি কৰিম বি ই মাইনাছ বি ডি সেইটো চোৱা ঠিক আছে এতিয়া ধুনীয়াকৈ মানবিলাক পাতি যাওঁ ডি ই বি ইৰ মানটো মই ওপৰত উলিয়াই থৈছোঁ a/2 আৰু বি ডিৰ মানটো আমি প্ৰথমতে 1 নম্বৰ বুলি কৈ থৈছোঁ বি ডি মানে কিমান a/3 চ' এই দুটাৰে লসাগু কিমান হ'ব 6 হ'ব 2 3 গুণ 6 3a আৰু ইয়াত 3 আছে তাৰমানে 2 3 2 গুণ 6 2a হ'ব তাৰমানে মই ডি ইৰ মান পাই গ'লোঁ চোৱা কিমান a/6 ক্লিয়াৰ আছে তো এইবিলাক চব মান এতিয়া আমি ইয়াত বহাব লাগিব তাৰ আগতে আমি ডি ইটো পাই গ'লোঁ দেখিছেনে ডি ই পাই গ'লোঁ এতিয়া মোক কি লাগে মোক এই লাগে তো এই মই চাওঁ ক'ত আছে এই মোৰ এইটো হয় এই ইয়াৰ মান লাগিব এই মান তাৰমানে এটা সমকোণী বনাই আছে তাৰমানে পাইথাগোৰাছ কৰিব পাৰোঁ ঠিক আছে তো চাওঁচোন এতিয়া কোনোবা এটা বাহু লওঁ এইফালেও ত্ৰিভুজ ল'ব পাৰোঁ এই ছাইডটো ত্ৰিভুজ ল'ব পাৰোঁ কোনোবা এই ছাইডটো ত্ৰিভুজ লৈ লৈছোঁ তুমি এইফালেও ল'ব পাৰা ঠিক আছে তুমি এ বি ইও ল'ব পাৰা মই লৈ আছোঁ AEC এতিয়া আৰু বুলি ক'বা আৰু বুলি কৈ ল'বা ত্ৰিভুজ ডাইৰেক্ট লৈ লৈছোঁ ত্ৰিভুজ AEC ইন ট্ৰাইংগল লিখিবা ত্ৰিভুজ AECত আমি পাওঁ we get পাইথাগোৰাছ ইউজ কৰি দিছোঁ ডাইৰেক্ট AC স্কুৱেৰ ইকুৱেল টু AE স্কুৱেৰ প্লাছ EC স্কুৱেৰ তাৰমানে AEC এই ত্ৰিভুজটোত AEC উলিয়াব লাগেতো তো AEC ত্ৰিভুজটোত আমি পাইথাগোৰাছ ইউজ কৰিলে হাইপটেনিয়াছ কোনটো বনিব ত্ৰিভুজ কোনটো বনিব AC সেইকাৰণে এইটো বনিলে চোৱা এতিয়া ইয়াৰ পৰা মোক AE লাগে তো মই এইটো পাৰ্ট এইফালে লিখিছোঁ এইটো পাৰ্ট এইফালে লিখিছোঁ ধুনীয়াকৈ AE স্কুৱেৰ প্লাছ EC স্কুৱেৰ ইকুৱেল AC স্কুৱেৰ হ'ল তো ইয়াত AE স্কুৱেৰ এই বস্তুটো সেইফালে লৈ গৈছোঁ AC স্কুৱেৰ মাইনাছ তো এতিয়া AC স্কুৱেৰ মাইনাছ EC স্কুৱেৰ তাৰ পৰা AE স্কুৱেৰ ইকুৱেল টু AC স্কুৱেৰ মাইনাছ EC স্কুৱেৰ তেতিয়া মানবিলাক চাওঁ কি পাতিব পাৰোঁ তো এইটো ঠিকে আছে AC মানে কিমান হ'ব ACটো মোৰ A আছে মই কাৰণ চোৱা ইয়াত মই কি লিখি থৈছোঁ AB BC CA চব A হয় তাৰমানে AC CA যিয়ে কওঁ সেইটো A হয় তো ইয়াত A স্কুৱেৰ হৈ গ'ল আৰু EC ক'ত পাম এতিয়া EC চাওঁ EC চোৱা BE যদি a/2 হয় তেতিয়াহ'লে ECটো কি হ'ব BE যদি a/2 হয় তো ECটো a/2 হ'ব কাৰণ এই বস্তুটো বুজাইছিলোঁ এইটো ভাগ আৰু এইটো ভাগ সমান হয় ঠিক আছে তাৰমানে এইটো ভাগ আৰু এইটো ভাগ সমান এইটো যদি a/2 হয় BE যদি a/2 হয় তো ECটো a/2 হ'ব আৰু আগতে কৈ থৈছিলোঁ যদি বুজি পোৱা নাই অলপ বেক কৰি ল'বা বেক কৰি আকৌ এবাৰ চাই ল'বা চ' EC মানে কিমান হয় a/2 হয় এইটো গোটেইটো বৰ্গত সোমাই আছে এইটো বৰ্গত আছে
তো এইটো ব্ৰেকেটত আছে চোৱা এনেকৈ তো মই এইটো পেজটো নুঘূৰাওঁ মই এইফালে আকৌ কৈ দিছোঁ চোৱা এই মই কিমান পালোঁ a স্কুৱেৰ ইকুৱেল a স্কুৱেৰ মাইনাছ a স্কুৱেৰ বাই 4 অ'কে কি পাইছানে a স্কুৱেৰ ইকুৱেলটো লখাব হ'ব 4 তো 4a স্কুৱেৰ মাইনাছ এইটো কিমান হ'ব a স্কুৱেৰ তো কিমান আহিলে চোৱা a স্কুৱেৰ ইকুৱেল টু 4a স্কুৱেৰ পৰা a স্কুৱেৰ গ'লে 3a স্কুৱেৰ বাই 4 এই 4টো এফালে গ'ল এনেকৈ থৈ দিওঁ এতিয়া বাৰু a স্কুৱেৰ ইকুৱেল টু 3a স্কুৱেৰ বাই 3a স্কুৱেৰ বাই 4 ইয়াক এটা সমীকৰণ কৈ দিওঁ সমীকৰণ কিমান নম্বৰ বনিব সমীকৰণ ইয়াত 2 নম্বৰ বনিব নম্বৰ 2 অ'কে সো এতিয়া চাওঁ এতিয়া আমি এই 2টো ৰ'বা ইয়াৰ আগতে আৰু এটা নাম দি দিব লাগিছিলে এইটোক 2 দিব লাগিছিলে এইটোক 2 দি দিওঁ আৰু এইটোক 3 দি দিওঁ তেতিয়া কি কৰিম 2 আৰু 3টো 2ৰ মান চোৱা d ৰ মান হয় এইটো a ৰ মান হয় তো এইবিলাক মান আমি এই সমীকৰণটোত বহাই দিম তেতিয়া আমাৰ মানটো ওলাই যাব কেনেকৈ ওলাব চোৱা আমি এতিয়া ক'ত বহাম পুটিং 2 and 3 in equation 1 we get তাত তোমালোকে লিখিবা 2 আৰু 3 এক নম্বৰ সমীকৰণত বহুৱাই পাওঁ 2 আৰু 3 ক'ত বহাইছো 2 আৰু 3 টো এক নম্বৰত বহাইছো তো হেনেকে লিখিবা 2 আৰু 3 সমীকৰণটো এক নম্বৰত বহুৱাই পাওঁ তো এতিয়া চাওঁ এইফালে এতিয়া বহাইছো ৰবা ডাইৰেক্ট ad স্কুৱেৰৰ পৰা আৰম্ভ কৰোঁ কি পাইছানে ad স্কুৱেৰ ইকুৱেল a কিমান আছে a আছে 3 ডাইৰেক্ট বহাই দিছোঁ দেই নিজে এইটো মিলাই ল'বা আৰু তাৰপিছত d ৰ মানটো কিমান আছে a বাই 6 আছে ইয়াক এইটো চোৱা a স্কুৱেৰটো ডাইৰেক্ট স্কুৱেৰত আছে সেইকাৰণে আমি আকৌ আৰু স্কুৱেৰ নিদিওঁ আৰু ইয়াত কাৰণ a স্কুৱেৰ বুলি ডাইৰেক্ট আমি 3a স্কুৱেৰ বাই 4 পাইছোঁৱে yes 3a স্কুৱেৰ বুলি ডাইৰেক্ট 3a স্কুৱেৰ বাই 4 পাইছোঁ তো সেই বুলি আকৌ a ৰ মান নহয় a স্কুৱেৰৰ মান হয় এইটো সেইটো কাৰণে ডাইৰেক্ট লিখিম ইয়াত আকৌ স্কুৱেৰটো নিদিওঁ কিন্তু এইটো চোৱা এইটো আমি d ইকুৱেল টু a বাই 6 পাইছোঁ d স্কুৱেৰ a বাই 6 পোৱা নাই তো সেইটো কাৰণে ইয়াক আমি স্কুৱেৰ এনেকৈ দিম এই স্কুৱেৰটো আছে যে ইয়াত চোৱা এই স্কুৱেৰটো আছে নহয় d স্কুৱেৰ বুলি পোৱা নাই d বুলি পাইছোঁ সেইটো কাৰণে ইয়াক স্কুৱেৰটো দিম ওপৰত তো এতিয়া ক্যালকুলেশন কৰিম আৰু সিম্পল ক্যালকুলেশন কৰিম এতিয়া আৰু একো বেলেগ নকৰো এটো স্কয়াৰ a স্কয়াৰ আৰু 6 কিমান হ'ব 36 হ'ব এতিয়া ad স্কয়াৰ ইকুৱেল টু এটো 4 আৰু 36 ৰ লখাগু উলিয়াই দেখাই দিছো 4 আৰু 36 ৰ লখাগু কিমান হ'ব উলিয়াই দেখাই দিছো 4 1 जा 4 4 9 जा 36 ঠিক আছে আলটিমেটলি তোমাৰ 36 এ হ'ব লখাগু तो यार लखागु হ'ব 36 4 9 जा 36 9 3 जा 27 या 4 9 जा 36 और 9 तो 3 লগত ইনটু হ'ব 9 3 जा 27 প্লাস a স্কয়ার আহিব এটা সোয়া ad স্কয়ার ইকুয়াল টু 27 a স্কয়ার বাই a স্কয়ার কেন হ'ব 28 a স্কয়ার হ'ব আৰু ইফালে কেন হ'ব 36 হ'ব তলত এই 36 টো হৰণ হৈছে ইফালে গলে পূৰণ হৈ যাব তো 36 ad স্কয়ার equal to 28 a square এতিয়া সোয়া নলটা কাম কৰিব পাৰা এটো থাকিব দিয়া এটো এনেকৈ এটো কাটি দিলো এই বস্তুটো ক্যান্সেল কৰিব পাৰি ক্যান্সেল কৰি কৰি কিমান পাউনো সোৱাত 36 2 দি কাটিব পাৰো 2 1 जा 2 2 4 जा 8 2 1 जा 2 2 8 जा 16 ঠিক আছে তাৰ পিছত 2 7 जा 14 2 9 जा 18 দেখিছা 7 আৰু 9 আহি গল তাৰ মানে আমাৰ আনসাৰটো একদম ওচৰ আৰু বেছি নাই আৰু 1% আছে ওলাবলৈ কাৰণে তো এইটো আৰু মই বস্তুটো ধুনিয়াকৈ দেখাই দিছো সোৱা ad স্কয়াৰ ইকুৱেল 7a স্কয়াৰ বাই 9 তোমালোকে ভালকৈ ধুনিয়াকৈ লিখিবা মোৰ অলপ লেটাৰ নিচিনা হৈ গৈছে ইয়াত তো ad স্কয়াৰ ইকুৱেল 7a স্কয়াৰ বাই 9 কিবা প্ৰবলেম হলে মোক কবা ঠিক আছে তো এটা সব আকৌ পেজটো নুঘুৰাও মই ইয়াতে দেখাই দিছো তোমালোকক বুজি লবা মই এইটো পাইছিলো মই এইটো পালো ক্যালকুলেশনটো কৰি ad স্কয়াৰ ইকুৱেল 7a স্কয়াৰ বাই 9 এইটো পালো এইটো ক্যালকুলেশন কৰি মই এইটো পালো তো এতিয়া এই 9 টো এফালে লৈ যাম 9ad স্কয়াৰ ইকুৱেল টু 7a স্কয়াৰ ওকে এটা সো a মানে
এ মানে মই এ বিও লিখিব পাৰোঁ, মই বি চি লিখিব পাৰোঁ, মই চি এ লিখিব পাৰোঁ। এইটো চোৱা, মই এ মানে মই কি লিখিব পাৰোঁ, মই এই তিনিটাৰ ভিতৰত কোনোবা এটা লিখিব পাৰোঁ। তো মোক আনচাৰত মোক প্ৰমাণত মোৰ এ বি আছে, তেতিয়াহ'লে মই কি লিখিম, এৰ জেগাত মই ধুনীয়াকৈ এ বি লিখি দিম। এ বি স্কুৱেৰটো আছে ওপৰত, তাৰমানে মোৰ প্ৰমাণটো হৈ গ'ল। ধুনীয়াকৈ বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, মই প্ৰমাণ কৰি উলিয়ালোঁ। তোমালোকে প্ৰেক্টিছ কৰিবা ধুনীয়াকৈ, 4-5বাৰমান প্ৰেক্টিছ কৰিবা আৰু এবাৰ কৰি 2বাৰমান কৰি মোক গ্ৰুপত পঠিয়াই দিবা আৰু ক'বা যে বুজি পাইছা নাই পোৱা। ঠিক আছে, অ'কে।